ফুট গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰম'ত বাৰু আমি কি দেখিবলৈ পাইছোঁ আহকচোন আমি অকণমান চাই লওঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ অনুৱে কৈ আছিল হৃদয়খন পাথৰ কৰি বহুদিন ধৰি একেখিনি ঠাইতে পৰি আছিলোঁ যে এতিয়া মই কোৱা প্ৰতিটো কথা সকলোৰে কাৰণে হাতৰ যেন লাগে। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ অভিজিতে অনুক কৈ আছিল যদি কেতিয়াবা সময় হয় সেই উত্তৰবিলাক জনাবচোন। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ বন্দনাই কৈ আছিল মই তোমাৰ বাবে ইম্পৰ্টেণ্ট নহ'ব পাৰোঁ কিন্তু মোৰ বাবেতো তুমিয়ে সকলো। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ পৰিয়ে কৈ আছিল এইবোৰ তুমি কেনেকৈ ভাবিব পাৰিলা। তেতিয়া সমীৰণে পৰিক কৈছিল মোৰ লগত যাব নোখোজা কাৰণে তেনেকুৱা ফিল হ'ল। বন্ধু বান্ধৱীসকল আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুট গধূলি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ একেবাৰে নাপাহৰিব।